গুড আফটাৰনুন সকলোকে। আজি তিলৰ চাটনি বনাওঁ বলক। যিহেতু আমি সকলোৱে জানো তিল আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী। তিলে আমাৰ চুলি ঘন কৰে, চকুৰ দৃষ্টিশক্তি বঢ়ায়, তাৰপিছত হাড় মজবুত কৰে আৰু বহুতকেইটা উপকাৰী গুণ আছে। সেইটো কাৰণে সকলোৱে সদায় নহ'লেও মাজে মাজে নিজৰ খোৱা যোনখন আমাৰ দৈনন্দিন ৰুটিন তাত তিলটো এড কৰিবলৈ সদায় চেষ্টা কৰিব। সদায় নহ'লেও কেতিয়াবা হ'লেও আপোনালোকে কিবা লগত মিলাই হ'লেও খাব। আপোনালোকে সৰু আলুৰ লগতো খাব পাৰে, তিল দিয়া চিকেন খাব পাৰে আৰু বহুতকেইটা ৰেচিপি আছে তেনেকুৱা। মইনো কেনেকৈ বনাইছোঁ তাকে দেখাওঁ বলক। প্ৰথমতে গেছত কেৰাহী এখন দি দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত তাতে তিল কেইটামান দি দিছোঁ। তিলখিনি অকণমান ভাজি যেতিয়া ৰ'ষ্ট হ'ব তাতে মই কেঁচা জলকীয়া দি দিছোঁ। জলকীয়া আপোনালোকে সোৱাদ অনুসাৰে দিব দেই। তাৰপিছত মই আৰু নহৰু দি দিব। মই যিহেতু আজি শনিবাৰ নহৰু পিঁয়াজ একো নাখাওঁ, সেইটো কাৰণে দিয়া নাই। তাৰপিছত আনহাতে ইফালে বিলাহী এটা পুৰিছোঁ। যিহেতু গেছত পুৰাতকৈ জুইত পুৰিলে বেছি ভাল, কিন্তু এতিয়া উপায় নাই নহয়, সেইটো কাৰণে গেছতে পুৰিছোঁ আৰু। তাৰপিছত বিলাহী যেতিয়া পুৰি হ'ব তাৰপিছত মিক্সি জাৰত বিলাহী, তাতে তিল, তাৰপিছত নিমখ অকণমান, তাৰপিছত একেবাৰে শেষত সোৱাদটো বঢ়াবলৈ নেমু অকণমান চেপি দিব। এয়া হৈ গ'ল আমাৰ তিলৰ চাটনি ৰেডি। এনেকৈ বনাই খাবচোন, সঁচাকৈ বহুত টেষ্টি হয় খাবলৈ। ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই সকলোকে। আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহি আছোঁ।